মই এতিয়া উপস্থিত আছোঁ নুমলীগড়ত আৰু এই নুমলীগড়লৈ 14 তাৰিখে আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই আপোনালোকে দেখিবলৈ পাইছে মোদী যি সভা হ'ব সেই সভালৈ মানুহ আনিবৰ বাবে তেওঁলোকে গাড়ী শাৰী শাৰীকৈ লাইন পাতি আহি আছে আপোনালোকক তাৰে কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে নুমলীগড় তিনিআলি দৃশ্য বৰ্তমান গুৱাহাটীৰ ফালৰ পৰা এইখিনি গাড়ী আহি আছে আপোনালোকে সেয়ে দেখিবলৈ পাইছে দূৰলৈকে অকল গাড়ী লাইনতে আপোনালোকে দেখিব শাৰী শাৰী গাড়ী আহি আছে নুমলীগড় অভিমুখে মই আপোনালোকক সামগ্ৰিক দৃশ্যটো দেখুৱাইছোঁ কেনেকুৱা হৈ আছে পৰিৱেশ আৰু এইবোৰ দেখিছে আপোনালোকে এয়া চুপাৰসমূহ ৰাস্তা কিনাৰত ৰাখি থৈ দিছে শাৰী শাৰীকৈ অজস্ৰ গাড়ী গোটেই ৰাস্তাটো গোটেই গাড়ীয়ে ভৰিয়ে আছে যি হাইৱে আছে তাৰ কাষে কাষে সকলো গাড়ী ৰাখি থৈ দিছে আৰু এয়া দৃশ্য হৈছে নুমলীগড় তিনিআলিৰ পৰা যি আপোনাৰ ৰিফাইনেৰীলৈ আপোনাৰ যিটো ডিমাপুৰৰ হাইৱে সেইটো এই দৃশ্য চব ৰাস্তাটো ইমান ধুনীয়া কৰি থৈছে চাৰিওফালে চফা কৰি ৰাখিছে ক'তো একো নাই যিহেতু ইয়াত কাইলৈ প্ৰধানমন্ত্ৰী আহিব সকলো বাট পথ চফা কৰি ৰাখিছে আপোনালোকক ইয়াৰ ৰাস্তাটো কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ ৰাস্তাৰ কাষত এতিয়া একো বস্তু নাই অকল পুলিচ হৈ আছে কাষে কাষে আৰু যিসমূহ গাড়ী কাইলৈ ইয়াৰ মিটিঙৰ কাৰণে আহিছে পুলিচৰ গাড়ীয়ে হওক বা বেলেগ গাড়ীয়ে হওক সেইসমূহ গাড়ীকে আপোনালোকে দেখিবলৈ পাব এতিয়া ৰাস্তা গৈ আছে এইফালে কাম চলাই আছে ৰাস্তা বনাই আছে আজিও বনাই আছে ৰাস্তা এতিয়া দেখিছে ন আপোনালোকে ৰাস্তাৰ কাম কৰিয়ে আছে দুইফালে বাগান আছে তাৰ মাজেদি ৰাস্তাটো গৈছে এক সুন্দৰ পৰিৱেশ দেখিও ভাল লাগিছে যিহেতু ৰাস্তাটো আকৌ নতুনকৈ বনাইছে চফা হৈ আছে ইয়াত দেখিছে আপোনাৰ গাড়ী আহিয়ে আছে ইখনৰ পিছত ইখন গাড়ী ইখনৰ পিছত সিখন গাড়ী অজস্ৰ গাড়ী আহি আছে কাইলৈ সভাৰ কাৰণে যিহেতু মই আজি নুমলীগড়ৰ ফালে আহিছিলোঁ মোৰ চকুত পৰিলে এই দৃশ্যখিনি আৰু তাৰে অলপ মোবাইলত ধৰি ৰাখিলোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাইলৈ আমাৰ অসমলৈ আহি আছে আৰু নিশ্চয় তেখেত অহাৰ পিছত অসমে কিবা ভাল ফলেই পাব নিশ্চয় আৰু নতুন নতুন কিবা ঘোষণা কৰি থৈ যাব যিখিনি ঘোষণাই অসমৰ ৰাইজক উপকৃত কৰিব संडे में तो हमारी छोड़ दे उसे